নৱম শ্ৰেণী অনুশীলনী 9.2 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াৰ 5 নম্বৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে চিত্ৰত PQRS আৰু ABRS দুটা সামন্তৰিক BR বাহুৰ ওপৰত x যিকোনো এটা বিন্দু তেন্তে দেখুৱা যে PQRS ৰ কালি আৰু ABRS ৰ কালি সমান আৰু AXS ৰ কালি 2/1 PQRS ৰ কালি। প্ৰথমে চিত্ৰটো চাই লওঁ। PQRS আৰু ABRS এই দুটা সামন্তৰিক আৰু BR বাহুৰ ওপৰত x এটা বিন্দু তাৰ পিছত AX আৰু SX সংযোগ কৰি দিয়াত AXS ত্ৰিভুজটো বনিলে। তেতিয়াহ'লে আমি প্ৰথমে দেখুৱাব লাগিব যে PQRS ৰ কালি আৰু ABRS ৰ কালি সমান আৰু AXS ৰ কালি PQRS ৰ কালিৰ আধা বুলি প্ৰমাণ কৰিব লাগিব। তো প্ৰথমে ইয়াত আমি দিয়া আছে এখিনি লিখি ল'ব লাগিব যে দিয়া আছে PQRS আৰু ABRS দুটা সামন্তৰিক BR বাহুৰ ওপৰত x এটা বিন্দু প্ৰমাণ কৰিব লাগে কালি PQRS ইকুৱেল কালি ABRS। এটো 1 নম্বৰটো প্ৰথমে প্ৰমাণ কৰি লওঁ। এতিয়া প্ৰমাণ প্ৰমাণত লিখিব লাগিব যে সামন্তৰিক PQRS আৰু সামন্তৰিক ABRS একে ভূমি RS আৰু একে সমান্তৰাল RS আৰু PB ৰ মাজত অৱস্থিত। এই দুটাৰ সাধাৰণ ভূমিটো হৈছে RS। PQRS আৰু ABRS সামন্তৰিকৰ সাধাৰণ ভূমিটো হৈছে RS আৰু এই দুটা PB আৰু SR সমান্তৰালৰ মাজত আছে। আৰু আমি জানো যে যদি দুটা সামন্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে ইহঁতৰ কালি দুটা সমান হয়। এতেকে কালি PQRS ইকুৱেল কালি ABRS প্ৰথমটো প্ৰমাণ হৈ গ'ল। এতিয়া 2 নম্বৰটো প্ৰমাণ কৰিব লাগে কালি AXS ইকুৱেল 2/1 কালি PQRS। এতিয়া প্ৰমাণত এনেকৈ লিখো যে তেতিয়াহ'লে প্ৰমাণত লিখিব লাগিব সামন্তৰিক ABRS আৰু ত্ৰিভুজ AXS একে ভূমি AS আৰু একে সমান্তৰাল AS আৰু BR ৰ মাজত অৱস্থিত। এই দুটা এইটো হৈছে AXS ত্ৰিভুজ আৰু ABRS সামন্তৰিক ইহঁতৰ এইটো হৈছে সাধাৰণ ভূমি আৰু AS আৰু BR সমান্তৰালৰ মাজত এই দুটা অৱস্থিত। তো আমি জানো যে এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়াহ'লে সেই ত্ৰিভুজৰ কালিটো সামন্তৰিকৰ কালিৰ আধা। তেতিয়াহ'লে AXS ৰ কালি 2/1 ABRS ৰ কালি সমান। তো ইয়াত আমি আগত যে প্ৰমাণ কৰিছিলোঁ যে PQRS ৰ কালি আৰু ABRS ৰ কালি সমান ইয়াক যদি 1 নম্বৰ আৰু ইয়াক যদি 2 নম্বৰ কৰোঁ তেতিয়াহ'লে 1 আৰু 2 ৰ পৰা পাম। 1 আৰু 2 ৰ পৰা আমি কি পাম? 1 নম্বৰত আমি দেখিলোঁ যে PQRS ৰ কালি আৰু ABRS ৰ কালি সমান আৰু 2 নম্বৰত কি দেখিলোঁ যে AXS ৰ কালি ABRS ৰ কালিৰ আধা। তো PQRS আৰু ABRS যদি সমানে হয় তেন্তে ABRS ৰ হাফ যিমান হ'ব PQRS ৰ হাফ ইমানে হ'ব। তেন্তে 1 আৰু 2 ৰ পৰা আমি কি পাওঁ যে AXS ৰ কালি 2/1 PQRS ৰ কালিৰ সমান।